সববিলাক কথা মানি ল'লেও প্ৰদ্যুৎ বৰদলৈ দিছপুৰ সমষ্টিৰ কেণ্ডিডেট দিয়া কথাটো মানি ল'বলৈ নতুন পুৰণি কোনো প্ৰস্তুত নহয়। দলে যদি মোক এক্সপেল কৰেতো মই বেলেগলৈ যাবই লাগিব। দলেতো মোক এক্সপেল নকৰে। কা বিৰোধিতা কৰিছিলোঁ মই, কা বিৰোধিতা কৰিছোঁ সেইটো সুযোগ নাছিল জানো? ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে কা আইনখন কেৱৰ পৰা আইন কৰিলে, ভাৰতীয় জনতা পাৰ্টীয়ে আইন কৰিলে, অসমৰ প্ৰদেশ বিজেপিয়েও সেইখন সমৰ্থন কৰিলে, চৰকাৰৰ সমৰ্থন কৰিলে। বিজেপি MLA হৈ এটাই মানুহে মই কা বিৰোধিতা কৰিছোঁ। মোক কিবা কৰিলে নেকি কিবা? তেতিয়াহ'লে সিহঁতে তেতিয়া সাহস কিয় গোটাব নোৱাৰিলে মোক এক্সপেল কৰাৰ? এতিয়া যদি মুখ্যমন্ত্ৰী আপোনাক আকৌ কয় যে আপুনি বহি থাকক, দাদা আপুনি বহি থাকক বুলি যদি কয়, তেতিয়া মুখ্যমন্ত্ৰীৰ কথা আপুনি শুনিব নহয়? মই শুনিম ৰাইজৰ কথা। এওঁলোকে কয় বহি থাকক, মই বহি থাকিম। মুখ্যমন্ত্ৰীৰ কথা কিয় শুনিম? মই এওঁলোকৰ কথা শুনিম। আগলৈকে মই ঠিকে আছিল, এতিয়াতো মানুহেতো ভাবিবলৈ আৰম্ভ কৰিছে। প্ৰদ্যুৎ বৰদলৈ অহাৰ লগে লগেতো বশিষ্ঠৰ বিজেপিৰ অফিচটো দিলীপৰ কণ্ট্ৰলত থাকিব, দিলীপ শইকীয়াৰ কণ্ট্ৰলত থাকিব জানো? আজিতো পেপাৰ দিছেই, দিলীপটো একেবাৰে হৈ গ'ল। এতিয়া পুৰণি বিজেপি দল এৰিলে বিজেপিৰ অৱস্থা কি হ'ব? পুৰণি বিজেপি নতুন বিজেপি বুলি মই নকওঁ। মানে নতুন বিজেপি পুৰণি বিজেপি মানে চবেই ক্ষুণ্ণ। সববিলাক কথা মানি ল'লেও প্ৰদ্যুৎ বৰদলৈ দিছপুৰ সমষ্টিৰ কেণ্ডিডেট দিয়া কথাটো মানি ল'বলৈ নতুন পুৰণি কোনো প্ৰস্তুত নহয়। দলে যদি মোক এক্সপেল কৰেতো মই বেলেগলৈ যাবই লাগিব। দলেতো মোক এক্সপেল নকৰে। কা বিৰোধিতা কৰিছিলোঁ মই, কা বিৰোধিতা কৰিছোঁ সেইটো সুযোগ নাছিল জানো? ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে কা আইনখন কেৱৰ পৰা আইন কৰিলে, ভাৰতীয় জনতা পাৰ্টীয়ে আইন কৰিলে, অসমৰ প্ৰদেশ বিজেপিয়েও সেইখন সমৰ্থন কৰিলে, চৰকাৰৰ সমৰ্থন কৰিলে। বিজেপি MLA হৈ এটাই মানুহে মই কা বিৰোধিতা কৰিছোঁ। মোক কিবা কৰিলে নেকি কিবা? তেতিয়াহ'লে সিহঁতে তেতিয়া সাহস কিয় গোটাব নোৱাৰিলে মোক এক্সপেল কৰাৰ? এতিয়া যদি মুখ্যমন্ত্ৰী আপোনাক আকৌ কয় যে আপুনি বহি থাকক, দাদা আপুনি বহি থাকক বুলি যদি কয়, তেতিয়া মুখ্যমন্ত্ৰীৰ কথা আপুনি শুনিব নহয়? মই শুনিম ৰাইজৰ কথা। এওঁলোকে কয় বহি থাকক, মই বহি থাকিম। মুখ্যমন্ত্ৰীৰ কথা কিয় শুনিম? মই এওঁলোকৰ কথা শুনিম। কেৱল প্ৰদ্যুৎ বৰদলৈ নহয়, ভূপেন বৰাকো তেওঁলোকে বিপুৰাত টিকট দিব, এনে নহয় দেখা পাইছে। বিপুৰাতো ভূপেন বৰাকতো দিলেও ভূপেন বৰা তাত নিজিকে। তাত জিকিব দুজন মানুহ, এজনৰ হ'ল উপাধি ভূঞা, আন এজনৰ উপাধি হ'ল খাউন। এই দুজনহে জিকিব। কাৰণ বিপুৰাখন মোৰ কাৰণে দ্বিতীয় দিছপুৰ। কাৰণ প্ৰেমধৰ বৰাৰ কাৰণে বিপুৰীয়া মানুহৰ লগত মোৰ এটা মধুৰ সম্পৰ্ক হ'ল। সেইখন মোৰ কাৰণে দ্বিতীয় দিছপুৰ। গতিকে মই খবৰ পাই আছোঁ যে বিপুৰীয়াত ভূঞা জিকিব আৰু খাউন জিকিব হেৰিত ৰঙানদীত। এইটো মই খবৰ পাইছোঁ। এইবাৰ বিজেপি জিকিব নেকি?